পাঠ্যপুথিত থকা প্ৰশস্তি কবিতাটোৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত আমাৰ বিভিন্ন ধৰণে প্ৰশ্ন আহিব পাৰে আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ আমি কেনেকৈ কৰিম এটা উদাহৰণ তোমালোকক দিছো। উদাহৰণস্বৰূপে HSLC 2023 কথাটো ভালকে শুনি ল। 2023 আহিছে যে প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা, এনেকে আহিছিলে কুৱেশ্যনটো। যেনেকেই নাহক প্ৰশ্নটো যেনেকেই নাহক উত্তৰ লিখাৰ এটা আমাৰ এটা মানে শৈলী আছে, সেই ধৰণেহে আমি লিখিম। আমি ক'ৰবাত প্ৰশ্নৰ উত্তৰ এটা পাইছোঁ সেইমতে লিখি থৈ গুচি আহিলে আমাৰ সম্পূৰ্ণ নম্বৰ নিদিব, কবিতা সম্পূৰ্ণ নম্বৰ পোৱা নাযাব। আমি উদ্দেশ্য হ'ল আমি নম্বৰ ভালকৈ গোটোৱা আৰু তাৰ কাৰণে আমি মৌচুমী নম্বৰ ভালকৈ পোৱাৰ উদ্দেশ্যত আমি কামটো কৰিছোঁ। এতিয়া সেইকাৰণে এটা কবিতা যেতিয়া থাকিব কবি পৰিচয় আমি ভালদৰে জানিব লাগিব, কবিজনৰ বিষয়ে। এতিয়া এই কবিতাটোত কবিজন হৈছে ৰঘুনাথ চৌধুৰী। আমি প্ৰথম উত্তৰটো লিখোঁতে আমি প্ৰশ্নটোৰ উত্তৰ লিখোঁতে এনেকৈ লিখিব লাগিব, বিহগী কবি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি কবিতাত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা দিছে বা বৰ্ণনা কৰিছে। আমি যেনেকৈ ইয়াত লিখিছোঁ এনেদৰে লিখিম। লিখি পেলাই এই যে এটা বাক্য আমি লিখিলোঁ, এই বাক্যটোৰ পিছত আমি আকৌ আৰম্ভ কৰিম। আমাক যিটো প্ৰশ্নৰ উত্তৰটো প্ৰকৃততে কি বিচাৰিছে আমাৰ পৰা সেইখিনি লিখিবলৈ আমি চেষ্টা কৰিম আৰু সেই চেষ্টাটো আমি পেৰেগ্ৰাফটো চেঞ্জ কৰি পেলাই লিখিম। সেইখিনিত আমি এনেকৈ বিশেষ বেছিকৈ লিখিব নালাগে। আমি এনেকৈ লিখিম যে চাৰিওফালে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা কবিয়ে দিছে। চৰাই চিৰিকটিবিলাকে গছৰ ডালত সুন্দৰভাৱে গীত গাইছে। আমি শ্বৰ্টকৈ লিখিম বাক্যবোৰ। তাৰপিছত লিখিম নদ নদী পাহাৰ আদি সুন্দৰ হৈ পৰিছে। সুন্দৰৰ মাজতেই ঈশ্বৰক পোৱা যায় বুলি কবিজনাই কবিতাটোৰ মাজেদি উল্লেখ কৰিছে। তাৰপিছতে এনেধৰণে লিখি লৈ আকৌ আমি পেৰেগ্ৰাফটো চেঞ্জ কৰিম, সামৰণি মাৰিম। কাৰণ আমাক নম্বৰ কিমান দিছে যে ইয়াত সেইবাৰ আমাৰ নম্বৰ কিমান আছিলে, ধৰি ল'লোঁ আমি 3 বা 4 নম্বৰ থাকিব। 3 বা 4 নম্বৰৰ কাৰণে সেই কথাখিনি আমি এতিয়া কৰি আছোঁ। এতিয়া আমি পেৰেগ্ৰাফটো লাষ্ট এইখিনি যেতিয়া লিখিলোঁ, যিমান পাৰিলোঁ আমি ইয়াত ভৰাই দিলোঁ কথাখিনি, মূল কথাখিনি যিখিনি প্ৰয়োজনীয়তা আছে এইখিনি লিখিলোঁ। ভৰোৱাৰ পিছত আমি পেৰেগ্ৰাফটো আকৌ চেঞ্জ কৰিম। এইটো সামৰণি, আৰম্ভণি, মাজৰ অংশ আৰু সামৰণি। এটা লং কুৱেশ্যন আছামিজৰ লিখোঁতে সদায় এই পদ্ধতিটো আমি অৱলম্বন কৰিব লাগিব আৰু তেতিয়াই আমাক নম্বৰ দিব। মেইন কথা হৈছে আমি কবি পৰিচয় হওক বা পাঠটো লেখকজনৰ নামে পৰিচয় হওক জানিব লাগিব, অকণমান জানিব লাগিব কথা। মূল কথাটো তেখেতৰ জানিব লাগিব। ৰঘুনাথ চৌধুৰীক যে বিহগী কবি বুলি কোৱা হয় সেই শব্দটোৰে আমাক নাই সোধা প্ৰশ্ন যে ৰঘুনাথ চৌধুৰী কি কবি আছিলে, সেইবোৰ সোধা নাই। তোমালোকে যে জনা কথাটো অন্ততঃ আমি সুন্দৰভাৱে উপস্থাপন কৰি প্ৰথমেই প্ৰশ্নটোৰ উত্তৰ কৰোঁতেই আমি আৰম্ভ কৰি দিম, যে তেতিয়া আমাক অন্ততঃ বহি চোৱা শিক্ষকজনে অন্ততঃ জানিব যে এই ল'ৰাটোৱে অন্ততঃ বা এই ছোৱালীজনীয়ে এই ৰঘুনাথ চৌধুৰীৰ বিষয়ে ভালকৈ জানে, কোন ভাল হৈছে, এনেকৈ বুলি ভাবি পেলাই আমাক তেখেতৰ বহীখনৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ ব্যৱস্থাটো আমি তেনেকৈ কৰিব লাগিব। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি লাষ্টত আমি লিখিম যে এনেদৰেই প্ৰকৃতিৰ সুন্দৰৰ মাজত সাধনা লুকাই আছে বুলি কবিজনাই উল্লেখ কৰিছে। মই এই প্ৰশ্নটোৰ উত্তৰ ইয়াত লিখি দিছোঁ, এইখিনি তোমালোকে লিখি লোৱা। লিখি লৈ পেলাই এইটো ডিজাইনত অলপ লং কুৱেশ্যন আহিলে আমি লিখিব লাগিব। আৰু এটা কথা ক'লোঁ মই, এই প্ৰশ্নটোত কি কৈছে, কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰতা লুকাই আছে সেই বিষয়ে লিখা বুলি কৈছে যে
এই প্ৰশ্নটো আৰু এটা ধৰণে আমাৰ 2020 আহিছে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা একে কথাই হ'ব বুজি পাইছানে একেখিনি কথাই এতিয়া মূল ভাৱ নহয়নো কি কিন্তু মূল ভাৱে লিখিছো কৈছো আমি গতিকে মূল ভাৱৰ বিষয়ে যদি লিখিবলৈ আহে তেতিয়াও এনেকৈ লিখিব লাগিব প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে বৰ্ণনা কেনেদৰে উল্লেখ কৰিছে কবিয়ে লিখা বুলি ক'লেও সেই একেকেইটা কথাই লিখিব লাগিব গতিকে অলপমান কথাখিনি জানি লৈ প্ৰশ্নটোৰ উত্তৰ আমি কেনেধৰণে আগবঢ়াই নিব লাগিব সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব হৈছে তেনেকৈ কৰিব লাগিব দেই এতিয়া এইখিনি হেৰি কৰচোন এইটো লিখা নিচিনাকৈ লিখ চবে